বিহু সম্ৰাজ্ঞী কোন হ'ব এইবাৰ সকলোৰে অপেক্ষাৰ উৰ পেলাই মই ঘোষণা কৰিবলৈ লৈছো বিহু সম্ৰাজ্ঞী 2024 চনৰ বিজয়ী গৰাকীৰ নাম কিন্তু তাৰ আগতে প্ৰত্যেকে কৰাৰ দৰে প্ৰতিটো প্ৰতিযোগিতাত হোৱাৰ দৰে এবাৰ আপোনালোকৰ পৰা জানিব বিচাৰিছো কোনে পালে ভাল পাব আপোনালোকে কোনে পাব লাগে বাৰু বিহু সম্ৰাজ্ঞী দৰ্শকৰ মতে যদিও বা বহুত কিছুমান সূক্ষ্মভাৱে ব্যাকৰণ নাই কোনো বিহু নাচৰ তথাপিও তাৰ অতীতৰ ৰূপ তাৰ প্ৰকৃত ৰূপ স্বকীয় যি ৰূপ সেই ৰূপ ধৰি ৰাখিব পাৰিছে নে নাই সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেইখিনি বিচাৰকসকলে সুন্দৰকৈ চাইছে তেওঁলোক অভিজ্ঞ তেখেতসকল অভিজ্ঞ কিন্তু তথাপিও দৰ্শকৰ মনে কি কয় বাৰু বিচাৰকে কোৱা মতে দুগৰাকীৰ মাজত খুব জটিল এটা পৰিস্থিতি তেওঁলোকৰ মাজত হৈছিলে কাক দিয়া যাওক কিন্তু তথাপিও সেই 1-2 নম্বৰৰ বাবে আজি বিহু সম্ৰাজ্ঞী গৰাকী বাছনিত উঠিছে বাৰু আৰু অধিক সময় নলৈ কিয়নো এতিয়া নিশাও বহুত হ'ল 2 বাজিবলৈ হ'ল কেৱল 5 মিনিট বাকী এই এটা 55 17 এপ্ৰিলৰ এটা 55 মই এটা এটা 17 এপ্ৰিল হ'ল 12 বজাৰ পাছত 17 এপ্ৰিল হ'ল গতিকে 17 এপ্ৰিল 4 বহাগ আজি 4 বহাগৰ দিনাখন এটা 55ত মই বৰষাৰণী বিষয়ে ঘোষণা কৰিছো গুৱাহাটী বিহু সন্মিলনীৰ এইবাৰৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰিছে শ্ৰীমতী হিৰুশ্ৰী শইকীয়াই এইবাৰৰ বিহু সম্ৰাজ্ঞী 2024 চনৰ হিৰুশ্ৰী শইকীয়ালৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো তেখেতে লাভ কৰিলে বিহু সম্ৰাজ্ঞীৰ খিতাপ আমি তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম কিন্তু তাৰ আগতে মই বিহু কৰি বাৰু সেয়া হিৰুশ্ৰীক একেবাৰে কোলাত দাঙি আনিছে আমি দেখিছো হিৰুশ্ৰী শইকীয়া মঞ্চলৈ তেওঁৰ দলটিয়ে এয়া লৈ আনিছে সেইফালে আমাৰ জয়শেখৰ দাসে আতচবাজীৰে বিহু সম্ৰাজ্ঞী গৰাকীক মঞ্চলৈ আদৰিছে এয়া মঞ্চত এইবাৰৰ বিহু সম্ৰাজ্ঞী 2024 চনৰ বিজয়ী হিৰুশ্ৰী শইকীয়া স্বাভাৱিকতে চকুত চকুৰ পানী আচলতে পাৰ ভঙা একেবাৰে সীমাহীন আনন্দই বুকুত হেঁচা মাৰি ধৰিছে নহয়নে হিৰুশ্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিলো আমি হিৰুশ্ৰীক মুকুট পৰিধান কৰাম কিন্তু তাৰ আগতে আমি বিহু কুঁৱৰীৰ পৰা আৰম্ভ কৰিবলৈ লৈছো আমি দুয়োগৰাকী বিহু ৰাণী বিজয়ী আৰু বিহু কুঁৱৰী বিজয়ী মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো বিহু কুঁৱৰী ঋতুপৰ্ণা দাসক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো এই বৰ্ষৰ বিহু কুঁৱৰী ঋতুপৰ্ণা দাস আৰু লগতে বিহু ৰাণী এইবাৰৰ বিহু ৰাণী পাহাৰী বুঢ়াগোহাঁই ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালো ৰূপৰ মুকুট প্ৰদান কৰা হৈছে জয়া শইকীয়া দুৱাৰা বাইদেউৰ প্ৰয়াত স্বামী বসন্ত দুৱাৰা স্মৃতি যেহেতু জয়া বাইদেউ আজি অনুপস্থিত এই ৰূপৰ মুকুট প্ৰদান কৰিব গায়ত্ৰী ডেকা বাইদেৱে বিহু কুঁৱৰী ৰূপৰ মুকুট পৰিধান কৰোৱাব গায়ত্ৰী ডেকা বাইদেউ বেন পৰিধান কৰাবলৈ মই অনুৰোধ জনাইছো শ্ৰীমতী মীৰা দাসক মীৰা দাস বাইদেউ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো শ্ৰীমতী মীৰা দাস বাইদেউ আমাৰ বিহু কুঁৱৰী এয়া আমাৰ বিহু কুঁৱৰী ঋতুপৰ্ণা দাসক
শ্ৰীমতী মীৰা দাস বাইদেৱে আৰু লগতে গামোচা প্ৰদান কৰিব গামোচা আৰু ফুলৰ থোপা শ্ৰীমতী পূজা শৰ্মা বিষয়াই পূজা শৰ্মা অনুপস্থিত মই জয়শ্ৰী বাইদেউ পূজা শৰ্মা আছে মই পূজা শৰ্মা বিষয়াক অনুৰোধ জনাইছো ফুলৰ থোপা আৰু গামোচা প্ৰদান কৰিবলৈ আমাৰ বিহু কৰি এয়া মঞ্চত মীৰা দাস বাইদেউ মীৰা দাসে প্ৰদান কৰিব বেন বিহু কৰি এই বছৰৰ বিহু কৰি ফুলৰ থোপা আৰু গামোচা প্ৰদান কৰিব শ্ৰীমতী পূজা শৰ্মাই শ্ৰীযুত ভূপেন্দ্ৰ ভৰালী দেৱে তেখেতৰ মাতৃ প্ৰয়াত ধৈৰ্যবালা ভৰালী আৰু পিতৃ প্ৰয়াত শৰৎ চন্দ্ৰ ভৰালীৰ সোঁৱৰণত এটি স্থায়ী বঁটা আৰু ৩১,০০০ টকা আগবঢ়াইছে আমাৰ বিহু কৰি ঋতুপৰ্ণা দাসলৈ মই শ্ৰীযুত বিহু কৰি আৰু মই এই বঁটাটি প্ৰদান কৰিব প্ৰয়াত শৰৎ ভৰালী আৰু ধৈৰ্যবালা ভৰালীৰ নাতিনী শ্ৰীমতী অজন্তা দেউৰী ভোগনাথ দেউৰী কৰবী লাহৰী আৰু প্ৰশান্ত লাহৰী দেৱে মই তেখেতসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰয়াত শৰৎ ভৰালী আৰু ধৈৰ্যবালা ভৰালী দেৱৰ সোঁৱৰণত তেখেতসকলে আগবঢ়াইছে এয়া শ্ৰীমতী পূজা শৰ্মা বিষয়াই ফুলৰ থোপা আৰু গামোচা আগবঢ়াইছে বিহু কুঁৱৰী ঋতুপৰ্ণা দাসক প্ৰয়াত শৰৎ ভৰালী আৰু ধৈৰ্য ভৰালী দেৱৰ সোঁৱৰণত নাতিনী শ্ৰীমতী অজন্তা দেউৰী ভোগনাথ দেউৰী কৰবী লাহৰী আৰু প্ৰশান্ত লাহৰী দেৱে আগবঢ়াইছে ৩১,০০০ নগদ ধনৰ টোপোলা আৰু লগতে স্থায়ী বঁটা ভৰালী পৰিয়াললৈ মই একোখনকৈ ফুলাম গামোচা বিহু সমিতিৰ তৰফৰ পৰা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ প্ৰদান কৰিব চলন্ত ৰূপৰ মুকুট আৰু বেন আমাৰ এইবাৰৰ বিহু সম্ৰাজ্ঞী হিৰুশ্ৰী শইকীয়াক আৰু মনজ্যোতি বৰুৱাৰ সোঁৱৰণত এটি চলন্ত ৰূপৰ মুকুট বিহু সম্ৰাজ্ঞীলৈ আগবঢ়োৱা হৈছিলে বৰুৱা পৰিয়ালৰ তৰফৰ পৰা এয়া এই মুকুটটি পৰিধান কৰোৱাব আমাৰ যোৱা বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতীক্ষা বুঢ়াগোহাঁই বেন আৰু মুকুট প্ৰতিগৰাকী নাচনীৰ বিহু নাচনীৰ সপোন বিহু সম্ৰাজ্ঞী খিতাপ লাভ কৰাৰ এই মুকুটটি পৰিধান কৰিলে আজি এই সন্মান লাভ কৰি এই মুকুটটি পৰিধান কৰিলে হিৰুশ্ৰী শইকীয়াই আৰু স্থায়ী মুকুট বিহু সম্ৰাজ্ঞীলৈ আগবঢ়াইছে শ্ৰীযুতা মনামী বেজবৰুৱাই প্ৰয়াত
ব্ৰজেন বৰুৱাদেৱৰ জীয়ৰীয়ে স্থায়ী মুকুট আগবঢ়াইছে এয়া শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেৱে। বিহু নাচনীৰ সদায় সপোন থাকে যে এগৰাকী বিহু সম্ৰাজ্ঞী হোৱা, আৰু যেতিয়াৰ পৰা মই বিহু নাচ আৰম্ভ কৰিছোঁ 2013 চনৰ পৰা, তেতিয়াই মই সপোন দেখিছিলোঁ যে এদিন হ'লেও এই মুকুটটো মোৰ শিৰত জিলিকিব, আৰু সেয়া আজি সম্পূৰ্ণ হ'ল। গতিকে এই যিখিনি মই কৰিব পাৰিছোঁ মোৰ মা, দেউতা, ভাইটি তেখেতসকলৰ চেষ্টাৰ ফলত মই কৰিব পাৰিছোঁ, আৰু লগতে মোৰ গুৰু ৰত্নেশ্বৰ মামা, সংগীতা গগৈ, মীন মামা, দেৱ কাকতি, মাধুৰিমা চৌধুৰী বাইদেউ তেখেতসকলৰ কাৰণেহে আজি এই খিতাপটো অৰ্জন কৰিবলৈ মই সক্ষম হৈছোঁ। আৰু লগতে যিসকল ৰাইজে মোক আশীৰ্বাদ কৰিছিলে তেখেতসকলক বহুত বহুত ধন্যবাদ। সদায় মই এই ধৰণে ভাল কাম কৰি যাম, আপোনালোকে মোক সকলোৱে আশীৰ্বাদ কৰিব। ধন্যবাদ।